স্ক্ৰিনত দেখা মানুহকেইজনক বাৰু আপোনালোকে চিনি পাইছেনে নিশ্চয় আপোনালোকৰ চিনাকি মুখেই ডাঙৰ পৰ্দাতে হওক বা সৰু পৰ্দাতে হওক তেওঁলোক আপোনালোকৰ সন্মুখত প্ৰায় আহিয়ে থাকে গতিকে এয়া হৈছে ভাস্কৰ তামুলী আৰু এয়া হৈছে প্ৰিয়ংকা শইকীয়া আমি বৰ্তমান এটা শুটিঙত আছো এইফালে বেক সাইডে কেমেৰা দেখিছে আপোনালোকে আমাৰ শুটিঙৰ ইউনিটটো আছে গোটেই ইউনিটটো কেমেৰা পাৰ্সনৰ পৰা আদি কৰি মেকআপ আৰ্টিষ্ট সকলো ইউনিট আছে বেক সাইডে আৰ্টিষ্ট আছে এখন ধাৰাবাহিক গুণগুণ কথা মৰমৰ ৰেঙনি টিভিত দি আছে আপোনালোকে নিশ্চয় সকলোৱে যি সকলে সিৰিয়েল চাই সেই সকলে দেখিছে গতিকে এই ধাৰাবাহিকখনৰ এটা সিন এতিয়া শুটিং হৈ আছে ইয়া ডাইৰেক্টৰ মেমে ভিডিও কৰি থকা দেখি অকমান চকুটো বেকাকে চাইছে আৰু এয়া হৈছে সিৰিয়েলখনৰ হিৰো টিপচুটি মহন্ত সেইফালে আছে ভগদত্ত মানে বলিন্দা সিৰিয়েলখনত তেওঁ নিগেটিভ ৰোল কৰিছে ভাল লাগিছে আমাৰ ৰাইজৰ ধুনীয়া সহাৰি আৰু টিআৰপিটোৰ কাৰণে সদায় ৰখি থাকো আৰু এবাৰ খুব ধুনীয়া টিআৰপি আহিছে আৰু গতিকে আমি সকলোৱে সুখী এনেকে যাতে মৰম দি যাওক ৰাইজক আহ্বান জনাইছো আশীৰ্বাদ কৰি যাওক আমাৰ টিআৰপি ভাল গৈ আছে গতিকে আমি খুব আচলতে সঁচাকে আপোনালোকৰ মৰমে সঁচাকে আমাক উৎসাহিত কৰিছে আৰু যাতে আমি ধুনীয়াকে কৰি যাব পাৰো গতিকে সদায় এনেকে মৰম আশীৰ্বাদ দি যাওক ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ হিচাপে তেওঁ চৰিত্ৰটো আছে তেওঁ গানৰ কাম কৰি যদিও ভাল পায় তেওঁ নিজৰ মুখেৰে কৈছে যে এই ধাৰাবাহিকখনত কাম কৰি তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে এতিয়াতো মোকে বিচাৰি ফুৰিছে চবে বিচাৰি ফুৰা পালে তাৰপিছত এতিয়া মোকলৈ ব্যস্ত হৈ আছে কোনে মাৰিলে লাহেকে মানুহে গম পাব বা কি হয় গতিকে চাই থাকক গুণগুণ কথা মৰম আৰু এইফালে আছে বলিন বৰা আমাৰ বিদুৰবাই জনপ্ৰিয় সিৰিজটোৰ এজন মুখ্য চৰিত্ৰত থকা অভিনেতা বলিন্দাৰ মুখৰে কিবা এটা শুনিম খুব ভাল লাগিছে ৰাইজে ইমান মৰম দিছে গালি পাইছে এটা আশীৰ্বাদ কাম কৰি খুব ভাল লাগিছে এতিয়া আমি কাৰণে কিবা পাৰ্টি চাৰ্টি চলিছে পাৰ্টি দিছে ৰুবুলে দিছে ৰুবুল বৰ চিকতা নেকি আপোনালোকে দৰ্শকে আপোনালোকক মৰম দি আছে দিছো কিবা কিবি খুৱাই আজি সময় পোৱা নাই চবতে কাম কৰি থকা হৈছে বলিং কৰা অফিচিয়েল তাত মই কিছুমান গুণগুণৰ শ্বুটিং দেখুৱাই আছো আৰু মই ক'ৰবাত গ'লে এনেই ভিডিঅ' এটা কৰি দেখুৱাই আছো নতুনকে খুলিছো ভালকে নাই পৰা পাইছো নে নাই পৰা আপোনালোকে শিকাই বুজাই ল'ব আৰু লিংকটো মই তলত দি দিম লিংকটো ৰুবুলে দি দিবা ধন্যবাদ আৰু চাব দুটামান ভিডিঅ' ছাবস্ক্ৰাইব কৰি দিব সেইটো বাটনটো দবাই দিব তেতিয়া নটিফিকেশ্যনখিনি আহি থাকিব এইফালে চিন এটা আলোচনা হৈ আছে এইফালে প্ৰিয়ংকা শইকীয়াই হাতত তেজৰ কিবা এটা দাগ লগাই আছে এইফালে ভাস্কৰ দাই চিনটো আলোচনা কৰি আছে কাষতে মন্দিৰা বৰকটকী ডাইৰেক্টৰ আছে ডাইৰেক্টৰে চিনটো বুজাই আছে লগতে তেজৰ বস্তুটো অলপ ঠিক ঠাক কৰি দি আছে এফালে ইউনিটৰ সকলোখিনিয়ে ব্যস্ত হৈ আছে চিনটো কেনেকৈ কৰিম কেনেধৰণে লাইট কৰিম সকলোখিনি আলোচনা কৰি আছে তাৰ মাজতে আপোনালোকক এই বিশেষ ভিডিঅ'টো দেখালোঁ যাতে আপোনালোকে গুণগুণ কথা মৰমৰ ধাৰাবাহিকখন চাই থাকক ৰেঙনি টিভিত আৰু নতুন নতুন কাহিনীৰ টুইষ্ট লৈ আহি আছে গুণগুণ কথা মৰমৰ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ 7টা বজাত আৰু 10 বজাত কেৱল ৰেঙনি চেনেলত চাবলৈ নাপাহৰিব এই ল'ৰাটোক তুমিয়ে মাৰিলা নহয় কি কৈছে মই এনেই কোৱা নাই তোমাৰ স্বভাৱ চৰিত্ৰৰ কথা জানো কাৰণে কৈছো মহানগৰ এই মহানগৰে হাত বালু দি মাতে মুখ আপোনাক তেওঁলোকক মহানগৰীত সপোনে কোহ মেলে সপোনে সজাল ধৰে কাৰোবাৰ সপোনে ঠাল ঠেঙুলি মেলি ফুলে ফলে জাতিষ্কাৰ হৈ পৰে আৰু কাৰোবাৰ সপোন ভাঙি চিঙি থানবান হয় তথাপি আকৰ্ষণ নকমে মহানগৰীৰ সেই আকৰ্ষণতে মহানগৰলৈ ধাৱমান হৈছিল এজাক খাটি খোৱা মানুহৰ মহানগৰীয়ে সামৰি লৈছিল তেওঁলোকক সেই জাক মানুহৰ প্ৰতিদিনে যুঁজ চলিছে মহানগৰীৰ বুকুত সপোন সজাল ধৰাৰ যুঁজ